মৰাণৰ তিলৈত ইটা ভাটাৰ শ্ৰমিকক অপহৰণৰ অপচেষ্টা ৰহস্যজনকভাৱে নিশা তিলৈ দলঙৰ সমীপত হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ শ্ৰমিকজন হৈছে ১ নং সৰুপথাৰ গাঁৱৰ ৱাছিম হুছেইন বৰ্তমান AMCHত চিকিৎসাধীন হৈ আছে যুৱকজনে ভলুকাগুৰি দাদুল আহমেদ নামৰ ইটা ভাটাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল শনিবাৰে পুৱাৰে পৰা নিৰুদেশ হৈ আছিল যুৱকজন দুজন অচিনাক্ত লোকে ভাটাৰ পৰা লৈ গৈছিল যুৱকজনক ইয়াৰ পিছতে সন্ধিয়া পৰিয়ালৰ লোকক এজন অচিনাক্ত লোকে ফোন কৰি তিলৈ দলঙৰ সমীপত জিৰণি চৰাত উদ্ধাৰ হোৱা বুলি অৱগত কৰে স্থানীয় একাংশ লোকে অসুস্থ অৱস্থাত উদ্ধাৰ কৰি যুৱকজনক তিলৈ সামূহিক চিকিৎসালয়লৈ নিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মোৰ নাম আকাশ সাহু মই ভাটাতে গাড়ী চলাওঁ ড্ৰাইভাৰ হওঁ তো ৰাতিপুৱা মই ঠিক 5:30 মান বজাত শুই উঠিলোঁ উঠাৰ পাছত নিজে ফ্ৰেছ হ'বলৈ ৰুমত সোমালোঁ কলগেট ব্ৰাছ ল'বলৈ তেতিয়া চাইছোঁ সি 5:30 বজালৈকে শুয়ে আছিলে মানে যোনজন ল'ৰা এতিয়া কিডনেপ হ'ল বুলি কৈছিলে চুনুকণ যাৰ নাম তো সি শুই থকা অৱস্থাতে মই তাক চালোঁ চোৱাৰ পাছত নিজে আৰু ফ্ৰেছ হৈ পেলাই নিজে ঠাণ্ডা লাগিছিলে আকৌ নিজৰ ৰুমত গৈ শুলোঁ আৰু শোৱাৰ পাছত ঠিক 6-7 মান বজাত গম পালোঁ যে নাই মানুহজন কোনোবাই উঠাই লৈ গ'ল বুলি কয় সিমানে আৰু গোটেই বিচাৰিলোঁ এতিয়া তিলৈত পালে বুলি কৈছে বান্ধি মেলি থৈছিলে বুলি কৈছে ইমানটো আমি চোৱা নাই বাৰু গম নাপাওঁ সেইটো সুস্থকে আছে আমাৰ গাঁৱৰে চুনকণ এনেকৈ ৱাছিম বুলি কয় 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই তেওঁ DA ভাটাত কৰ্মৰত অৱস্থাত আছিলে কিন্তু আজি ৰাতিপুৱা 5 মান বজাত ল'ৰাজন ভাটাত নাই বুলি ইতিমধ্যে আমি গম পোৱাত আমাক ভাটাৰ মালিকে জনায় আৰু আমিও মৰাণ থানাক অৱগত কৰাৰ লগতে তেওঁলোকৰ মালিকৰ ঘৰটো ল'ৰাটোৰ ঘৰটো আমি অৱগত কৰিলোঁ কিন্তু আমি সোধপোছ কৰাত আমাৰ থানাৰ মানুহ গৈছে বা তেওঁলোকৰ পৰিয়ালৰ মানুহ তালৈ গ'ল ঠিক 5:30 মান আবেলি 5:30 মান বজাত তেওঁ ল'ৰাটোৰ ৱাইফৰ মোবাইললৈ এটা ফোন আহিছে যে তিলৈ হস্পিটেলৰ যিটো জিৰণি চৰা আছে তাত হাত ভৰি বান্ধি ল'ৰাজনক মানে পেলাই থৈ গৈছে আমি যেতিয়া তাত গৈ গোটেই কথাখিনি অভিষেক ল'লোঁ আমি গম পালোঁ যে তেওঁৰ কোনোবা দুজন অচিনাক্ত ব্যক্তি গৈছিলে মালিক আছে নাই বুলি সুধিলে মালিক নথকা বোলে মই মালিকৰ ভায়েক বুলি কোৱাৰ পিছত তেওঁ মুখত সোপা দি লৈ আহিছে গোটেই ঘটনাটো এটা ৰহস্যজনৰ মাজত আছে যেন আমি অনুভৱ কৰিছোঁ মালিকৰ ভায়েক বুলি কৈ যিজন যুৱকক তেওঁ লৈ আহিছে যিমানটো সম্ভৱ যদি কোনোবাই কিবা ডিমাণ্ডৰ ক্ষেত্ৰত আহিছিলে হয়তো DA ভাটাৰ মালিক দাদুল আহমেদক তেওঁ ফোন কৰি ডিমাণ্ড দিলেহেঁতেন কিন্তু কোনো ধৰণৰ এনেকুৱা ডিমাণ্ড আমি দিয়া কথা নুশুনিলোৱে তৎসত্ত্বেও একেবাৰে শুদ্ধভাৱে তেওঁ কোনো দুখ তেনেকৈ পোৱা নাই অকল হাত ভৰি দুখন বন্ধা আছে আৰু সেই হিচাপত তেখেতক যুৱকজনক আমাৰ তিলৈ হস্পিটেলৰ ফ্ৰণ্টত পাইছে গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ ইয়াত ডাঙৰ ৰহস্য লুকাই আছে গতিকে এই ৰহস্যটো অন্ততঃ ফাদিল কৰিব লাগিব আৰু যিকেইজন ব্যক্তিয়ে এই ঘটনাত জড়িত হৈ আছে এই জড়িত থকা ব্যক্তিকেইজনক প্ৰশাসনে ধৰি কঠোৰতম শাস্তি দিবই লাগিব আৰু আমিও দল সংগঠনৰ ফালৰ পৰা আমাৰ গাঁৱৰ এটা যুৱকক এনেকুৱা কুকৰ্ম ক্ষেত্ৰত জড়িত কৰি এনেকৈ পেলাই থোৱা ব্যক্তিসকলক কিন্তু আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে এই তদন্ত অতি সোনকালে হ'ব লাগে হয় নমস্কাৰ মোৰ নাম শেখ দাদুল আহমেদ মোৰ এটা ইটা ভাটা আছে ভলকাগুৰি থাউৰা তো মোৰ তাত আপোনাৰ মোৰ গাঁৱৰে ওচৰৰ মোৰ ঘৰৰ নিচেই কাষৰ আপোনাৰ ৱাছিম নামৰ মানে ৱাছিম চুনুকণ বুলি আমি জানো সি মানে কৰ্মৰত অৱস্থাত মানে মোৰ ভাটাত আজি আপোনাৰ 2024 ছেপ্টেম্বৰ মাহৰ পৰা মানে সি কাম কৰি আছে আজি ৰাতিপুৱা 5:30 মান বজালৈকে সি ভাটাত আছে আমাৰ মানুহে দেখিছে তাৰ কিছু সময় পিছত মানে আমাৰ মানুহে মোক ফোন যোগেদি জনাই যে বোলে চুনুকণ বোলে ভাটাত নাইকিয়া মই লগালগ মানে ভাটা যোৱাৰ আগতে থানাত মই এখন FIR দিছোঁ তাৰ ফটো লগাই মেলি কিনে আৰু যিটো ল'ৰা মানে মোৰ ভাটাৰ পৰা নাই বুলি কৈছে আটাইতকৈ ডাঙৰ ৰহস্যজনক কথা যে তাক গধূলি মোৰ ভাটাত আকৌ মানে আমাৰ ছেকেণ্ড টাইম মানে কলিতা ছাৰ যাই কিনে আমাৰ ষ্টাফৰ মানুহখিনিৰ লগত মানে এই বস্তুটো সোধপোছ কৰি আছে তেনেকুৱাতে সিহঁতৰ 2-3খনমান গাড়ী গৈছে ভায়েক ভনীয়েক ভিনীয়েক ইত্যাদি কৰি কিনে সিহঁতৰ ঘৰৰ পৰিয়ালবৰ্গ গৈছে যাই সোমোৱাৰ পিছত তাৰপিছতে মানে তাহাঁতৰ লগত মোৰ বায়েকৰ লগত এটা কথা হৈ থাকোঁতে সিহঁতৰ মোবাইলত এটা ফোন আহে যে বোলে এনেকৈ বোলে তিলৈৰ বোলে দলঙৰ ওচৰত হস্পিটেলৰ কাষত বোলে মানে এটা ল'ৰা বোলে ৰছী বান্ধি থকা অৱস্থাত বোলে পাইছে প্ৰথম কথা সেই ফোনটো কোনে কৰে মানে আমি নাজানো আৰু সেইটো ইনকুৱাৰীত মানে মই আমাৰ প্ৰশাসনকো অনুৰোধ জনাওঁ যে এইবিলাক তদন্তলৈ আহিবলৈ লাগে
তাৰপিছতে তাক যেতিয়া তাত বোলে প্ৰশ্ন মানে আমাৰ পুলিচ প্ৰশাসনে সোধা মতে মই যিটো গম পাইছোঁ, মই যোৱা নাই স্পটলৈ, মই থানাত অফিচাৰে ক'লে সোমাবা বুলি মই ইয়াত সোমাই দিলোঁ। তো তাক সোধে যে বোলে মানে আপোনাৰ মানে কেনেকৈ কি হ'ল, তো ৰাতিপুৱা তাক প্ৰায় 5:30 বজাত তাক বোলে দুজনমান ওখকৈ ল'ৰা গৈছে বুলি কৈছে। ওখকৈ ল'ৰা দুজন যাই কিনে তাক বোলে সুধিছে যে বোলে হেৰি মালিক আছে নেকি? সি কৈছে যে বোলে মালিক নাই। তই কোন? বোলে মই মালিকৰ ভাই। তো মালিকৰ ভাই বুলি কোৱাত মানে মই শুনা তোৰ বোলে তাক কিবা কাপোৰ এখন মুখত মাৰি কিনে তাক গাড়ীত উঠাই লৈ গৈছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা যে এতিয়া মই গম পালোঁ বোলে গাড়ীখন মিনিমাম আপোনাৰ 500 মিটাৰ আঁতৰত মোৰ ব্লক কৰা ৰাস্তা আছে মোৰ ভাটাটোৰ পৰা, আৰু নেশ্যনেল হাইৱে তাৰ পৰা আৰু আপোনাৰ মানে প্ৰায় 500 কিলোমিটাৰ আগত আছে। সেই ব্লক কৰা ৰাস্তাটোৰ ওচৰত বোলে তাত বোলে গাড়ীখন থৈ কিনে সিহঁতি আহিছিলে। তো এই 500 মিটাৰ বাদ যাওঁতে মোৰ ভাটাৰ পৰা আপোনালোকে গ'লে মানে দেখিব গোটেই মানুহ লাইন বাই লাইন মোৰ গোটেই মানে লাগি আছে, আহি আছে। আৰু মোৰ কাষত এটা ভাটাৰ মালিক ৰৈ আছে, কেমেৰাটো বেয়া নাপালে এবাৰ এওঁলেও ঘূৰাব, এও এটা মোৰ ভাটাৰ মালিক ওচৰা ওচৰি। তো মোৰ তাৰ পৰা মানে যে এটা ল'ৰা তেনেকুৱা ৰাতিপুৱা অৱস্থাত কিডনেপ কৰি কোনোবাই লৈ অনাটো মই কেতিয়াও এইটো মানে সম্ভৱ বুলি নাভাবোঁ। গতিকে যদিও তাক নিছে, সি কৈছে যে মালিকৰ ভায়েক বুলি। নিয়াৰ পিছত মোলৈ কিন্তু এতিয়ালৈকে তেনেকুৱা এটা ফোন, তাক উদ্ধাৰ হোৱালৈকে তাৰ আগমুহূৰ্তলৈকে তেনেকুৱা এটা ফোন নাহিলে। আৰু যিহেতু মই পুনৰবাৰ মই আকৌ আপোনালোকৰ ওচৰত মই মানে জনাবলৈ বিচাৰোঁ যে তাক যেতিয়া উঠাইছে সি কৈছে যে মই মালিকৰ ভায়েক। মালিকৰ ভায়েক বুলি যেতিয়া গম পায় তেওঁলোকে উঠাইছে, নিশ্চয় মোলৈ তাহাঁতৰ কিবা এটা ফোন আহিব লাগিব। মোলৈতো সিহঁতে কোৱা মতে যে ভৰিত মানে কিবা ছাগলী বনা পাতলা এনেকুৱা ৰছী টাইপ দি কিনে পাইছে। আৰু মই আমাৰ লগৰ যিখিনি গৈছে তাত মানুহ চব সি ঠিকেই আছে, খালি কিমান অকণ ভয় লিখীয়া হেৰি কৰি আছে। একো তাৰ মই সুধিছোঁ ক'ৰবাত কিবা দাগ চাগ আছে নেকি, একো নাই বুলি কৈছে। মই এইটো ভাবোঁ যে এইটো সিহঁতৰ এটা কিবা মানে মোক বদনাম কৰা বা কিবা এটা সিহঁতৰ প্লানিঙো হ'বলৈ পাৰে। আৰু যদিও সত্য হয় যে তাক তেনেকৈ যদি লৈ আনিছে, বাকী মোৰ যিখিনি ষ্টাফ আছে সিহঁতেও দেখিবলৈ লাগিব, সিহঁতেও দেখা নাই বুলি কৈছে। যদিও সিহঁতি নেদেখাত যদি তাক যদি মোৰ ভাটাটোৰ ভিতৰৰ গেট তলা মৰাৰ অৱস্থাৰ ভিতৰৰ পৰা ৰাতিপুৱা যদি লৈ আনে, অনাৰ পিছত যদি মোক বিচাৰি গৈছিলে, এতিয়া মোৰো প্ৰাণৰ ভাবুকি আহিছে। গতিকে মই প্ৰশাসনক মই এইটোৱে মই অনুৰোধ কৰিম যে হয়তো আজি যদি তাৰ কথাটো সত্য হয়, তাক নাপালে মোক লৈ গ'ল হয়। গতিকে ইয়াৰ ওপৰত মানে উচিত তদন্ত এটা হ'ব লাগে। আৰু যদি সঁচা হয়, যদি নিছে, দোষীয়ে মানে কঠোৰতকৈ কঠোৰ শাস্তি মানে পাবলৈ লাগে, যোনেই নহওক।